মুণ্ডা মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত টেঙাখাটৰ এই নন্দনবন চাহ বাগিচাৰ এই সুন্দৰ খেলপথাৰত যি দুদিনীয়া কাৰ্যসূচীৰে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিবৰ কাৰণে তেখেতলোকে আয়োজন কৰিছে। এই ক্ষেত্ৰত আমি অত্যন্ত আনন্দিত হৈছোঁ এই অঞ্চলৰ এজন ব্যক্তি হিচাপে, যিহেতু যিজন ব্যক্তিৰ নামত আজি ভাৰত চৰকাৰে জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰা হৈছে। যিজন ব্যক্তিৰ জন্মদিনৰ এই দিনটোত, এই পবিত্ৰ দিনটোত জনজাতীয় গৌৰৱ দিৱস হিচাপে ভাৰতবৰ্ষত উদযাপন কৰা হয়, ভাৰতবৰ্ষত নামকৰণ কৰা হৈছে। গতিকে তেনে এজন মহান ব্যক্তি আচলতে আমাৰ কাৰণে নিশ্চয়কৈ এজন আদৰ্শ, কাৰণ তেখেত অত্যন্ত কম বয়সতে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ব্ৰিটিছৰ বিৰুদ্ধে তেখেতে যুদ্ধ কৰিছিল আৰু যুদ্ধ কৰি তেখেতৰ প্ৰতাপী যি তেখেতৰ সাহস বা যি তেখেতৰ প্ৰতাপ, এই প্ৰতাপ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। গতিকে তেনে এজন মহান ব্যক্তি আচলতে ভাৰতবৰ্ষত জন্ম হোৱাৰ বাবেই আচলতে আজিৰ তাৰিখত আমি সুন্দৰভাৱে এজন স্বাধীন দেশত আমি বসবাস কৰিবলৈ আমি সক্ষম হৈছোঁ। গতিকে যে তেনে এজন মহান ব্যক্তিৰ জন্ম জয়ন্তী ইয়াত উদযাপন কৰা হৈছে, ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হৈছে। গতিকে এই উদযাপনত বিশেষভাৱে মই অসম মুণ্ডা মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ৰবি বাৰ্লা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতৰ এই অঞ্চলত তেখেতৰ বাসগৃহত থকাৰ বাবে আচলতে এই অনুষ্ঠানটো ইয়াত উদযাপন কৰিছে বুলি আমি অনুমান কৰিছোঁ। গতিকে তেখেতে এই অনুষ্ঠানটো ইয়াতে উদযাপন কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 2 দিনৰ কাৰ্যসূচী যাতে সাফল্যমণ্ডিত হৈ উঠক মই তাৰ কামনা কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ লগত জড়িত প্ৰতিজন ব্যক্তিক, প্ৰতিজন এই মুণ্ডা মহাসভাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ লগতে অঞ্চলৰ সমগ্ৰ ৰাইজক, যিসকলে এই কাৰ্যসূচীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈছে, মই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কাৰ্যসূচীত যাতে সাফল্যমণ্ডিত হৈ উঠক তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু মই সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকক ধন্যবাদ জনাইছোঁ। সাংবাদিক বন্ধুসকলক আপোনালোকে গম পাইছে, অসম মুণ্ডা মহাসভাৰ কেন্দ্ৰীয় সমিতি আৰু কেন্দ্ৰীয় মহিলা সমিতি আৰু কেন্দ্ৰীয় যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বিশেষকৈ আৰু ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সহযোগত আমি ইয়াত 150 সংখ্যক ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালন কৰিব লৈছোঁ। আৰু এই জন্ম জয়ন্তী ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছে আৰু আজি চাগে গধূলিলৈকে সম্পূৰ্ণ হ'ব। আৰু অহাকালিৰ পৰা আমাৰ কাৰ্যসূচী আছে। এই 150 বছৰীয়া জন্ম জয়ন্তীৰ অহাকালিৰ পৰা আমাৰ বিশেষকৈ সামূহিক চফাই অভিযানৰ পৰা আৰম্ভ কৰি আমি পতাকা উত্তোলন আৰু কাৰ্যসূচী আমি আৰম্ভ কৰিম। আৰু ইতিমধ্যে যথেষ্টখিনি দুদিনীয়া কাৰ্যসূচীত আমি বিশিষ্ট ব্যক্তিসকলকো মাতিছোঁ, আৰু লগতে বিভিন্ন সমাজৰ জাতি জনগোষ্ঠী সংগঠনসমূহকো আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলকো বহুত সংগঠন অহাকালিলৈ আমাৰ ইয়াত আহি উপস্থিত হ'ব। আৰু বিশেষকৈ অহাকালি দিনটোৰ কাৰ্যসূচী আমাৰ সাহিত্য প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি সন্ধিয়ালৈ আমাৰ এক আলোচনা চক্ৰ আছে। সমাজৰ সংস্কাৰ সম্পৰ্কে বা শৈক্ষিক দিশৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ হ'ব। তাত মই নিজেই সঞ্চালক হিচাপে দায়িত্ব লৈছোঁ। আৰু মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা, ইংৰাজী বিভাগৰ প্ৰবক্তা আত্মাৰাম কুমাৰ ডাঙৰীয়াক নিমন্ত্ৰণ কৰিছোঁ। এনেকৈ বিশিষ্ট ব্যক্তিসকলৰ আমি নিমন্ত্ৰণ কৰিছোঁ অহাকালি সাংস্কৃতিক বিশেষকৈ আলোচনা চক্ৰত। আৰু সন্ধিয়ালৈ আমাৰ জাতীয় যিবিলাক গীত মাত আছে, সন্ধিয়ালৈ গীত মাতৰ অনুষ্ঠান এটা আছে। আৰু 15 তাৰিখে, বিশেষকৈ অহা 15 তাৰিখে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণেৰে আমি কাৰ্যসূচী আৰম্ভ কৰিম। আৰু বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে আমি সেই পুষ্পমাল্য অনুষ্ঠানতে আমি আমাৰ হিয়াৰ মঠু জুবিন গাৰ্গ ডাঙৰীয়াকো এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছোঁ। আৰু আমাৰ অসম মুণ্ডা মহাসভাৰ যিসকল ব্যক্তি, আমাৰ স্বনামধন্য ব্যক্তি, এই সংগঠনটোক জন্ম দি আজি আমাৰ মাজত নাই, তেখেতসকলকো এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছোঁ। আৰু বিশেষকৈ সেই অনুষ্ঠানৰ পাছত আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিম। আৰু সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিবৰ কাৰণে, উদ্বোধন কৰিবৰ কাৰণে আমি ডিব্ৰুগড় জিলা আয়ুক্ত মাতিছোঁ, আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব। আৰু বিশেষকৈ 2টা বজাত আমি মুকলি সভা আৰম্ভ কৰিছোঁ। আৰু মুকলি সভাত যথেষ্টখিনি ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ, বিশিষ্ট ব্যক্তিসকলক, মন্ত্ৰীসকলকো নিমন্ত্ৰণ কৰিছোঁ। চব ছাত্ৰ সংগঠনবিলাক, আৰ্টছা আছে, আশা আছে, টায়াম ছাত্ৰ সন্থা, আছুৰ আছে, প্ৰত্যেকটা জাতি জনগোষ্ঠী সমাজবিলাকৰ আমি মুৰব্বীসকলক আজি এই অনুষ্ঠানটোত আমি মুকলি সভাত নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে আহিব মুকলি সভাত।
গতিকে এইখিনি কাৰ্যসূচী আমি ভাবিছোঁ সফলভাৱে ৰূপায়ণ হোৱাটো আমি কামনা কৰিছোঁ। আৰু আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ লগতে বিশেষকৈ টেঙাখাটবাসী ৰাইজক আমিতো আহ্বান জনাব লাগিব। এইকাৰণে প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মৰ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী ৰাইজক আমি আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে আহক। অহাকালি দুদিনীয়া কাৰ্যসূচী, বিশেষকৈ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডা, নিশ্চয় মুণ্ডা অকল জাতিৰ নহয়, তেখেতে ৰাষ্ট্ৰ শ্বহীদ হয়, ৰাষ্ট্ৰীয় শ্বহীদ নহয় জানো। এই ৰাষ্ট্ৰীয় শ্বহীদগৰাকীক আমি সন্মান জনাবৰ কাৰণে যিহেতু আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ, গতিকে সকলো জাতি জনগোষ্ঠী সংগঠন প্ৰতিটো ৰাইজকে, প্ৰত্যেকজন ৰাইজক শুভাকাংক্ষী ৰাইজকো আমি যাতে উপস্থিত হৈ আমাৰ এই 2 দিনীয়া কাৰ্যসূচী যাতে সফল সামৰণি পৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।